একচুৱেলি তাহঁতে মানে এনেকুৱা ধৰণৰ মানে মূলত কৰিছিলে মানে মোক ফ্ৰণ্ট ডেস্কত বহাই থৈ দিয়ে তাহঁতে দিয়াৰ পিছত মই নিজৰ কাম কৰি থাকোঁ নিজৰ কামখিনি আপোনাৰ বেলেগ বেলেগ জেগাৰ পৰা ডেইলি আপোনাৰ বেলেগ বেলেগ ক্লাইণ্ট আহিব বেলেগ মানুহ আহিব অহাৰ পিছত মানে তাহঁতে মোক অলৰেডি মানে মেছেজ কৰি কৈ দিয়ে যে তুমি সোনকালে অফিচ বন্ধ কৰি দিয়া বাহিৰৰ পৰা লক কৰি দিয়া কৰি কিনে যদি কোনোবা সোধে আছে নেকি অফিচত নাথাকা বুলি কৈ দিবা কিন্তু তাহাঁতে সবে ভিতৰত সোমাই থাকে অলৰেডি আগতীয়াকৈ পইচা লয় কাৰণে তেওঁলোকে এনেকুৱাটো কৰে হয় এনেকুৱা কৰে বদমাচি কৰিছিল তাহাঁতে আপোনাৰ এই হালৈ ছাৰ যে চন্দন হালৈ তেওঁ আৰু তেওঁৰ লগত হয় তেওঁৱে অনাৰ হয় আৰু তেওঁ যোন এছিষ্টেণ্টজনী আছে আৰু সংগীতা হাজৰিকা বুলি তেওঁ ইয়াৰ লগত লিপ্ত হৈ আছে এইবিলাক কামত আৰু তেওঁ বহুত ছাপোৰ্ট কৰে তেওঁ আৰু তেওঁ মানে এনেকুৱা ধৰণৰ মানে তেওঁ যি কয় এই হালৈজনে শুনে আৰু হালৈজনে যি কয় আৰু সংগীতাজনে শুনে এনেকুৱা টাইপৰ মই দিয়া নাই সেনেকৈ কিন্তু মানে মোৰ চেলেৰি আপোনাৰ 1 মাহ পাব লগা আছে মোক চেলেৰি মই বিচাৰোঁ মানে একচুৱেলি চেলেৰিটো কিন্তু তেওঁ মানে এমপ্লয়ৰ লগত কেনেকুৱা কৰিছে এতিয়ালৈকে বহুত এতিয়ালৈকে এনে আপোনাৰ 50-60+ হ'ব চাগে এমপ্লয় আৰু ক্লাইণ্ট কিমান মানে ক্লাইণ্টটো আপোনাৰ হ'ব আপোনাৰ সেনেকুৱাই হ'ব এপ্ৰক্স চবৰে সেনেকুৱাই কৰে আৰু আপোনাৰ যেতিয়া চেলেৰি টাইমটো আহে মান্থলি শেষ হোৱাৰ টাইম আহোঁতেনে তেওঁ কয় যে তোমাৰ এইটো কাম ভাল লগা নাই এইটো কৰা নাই তো এনেকৈ ওলাই দিয়ে তো চেলেৰি নিদিয়ে তাৰপিছত হোল্ড কৰি ৰাখি দিয়ে আৰু কয় আজি দিম কালি দিম কৈ এতিয়া মোৰ প্ৰায় 4-5 মাহ মানে হ'ব এতিয়া চেলেৰি পোৱাই নাই মই একচুৱেলি 1 মাহ কাম কৰিছিলোঁ কিন্তু চেলেৰিটো তেওঁলোকে দিয়া নাই তেওঁলোকে প্ৰত্যেকটো এমপ্লয়ীৰ লগতে চেলছৰ কিছুমান টাৰ্গেট দি থৈছে তেওঁলোকে কয় যদি চেলছৰ টাৰ্গেটটো পূৰা নহয় তেওঁলোকে বাকী পইচাও নিদিয়ে চেলেৰিটো নিদিয়ে মানে আৰু তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ দৰমহা লিখি দিছিল দৰমহা লিখি দিছে আৰু মানে এভৰিডে তেওঁলোকে কোন প্ৰেজেণ্ট আছে টাইমটো তেওঁলোকে নোট ডাউন কৰিছিলে তাৰপিছতো কিন্তু তেওঁলোকে চেলেৰি দিয়া নাই এফাৰ নাই দিয়া চেলাৰী বিচাৰি গ'লে কি কৰে তেওঁলোকে কয় চেলছ হোৱা নাই একচুৱেলি আমাৰ এইটো অঞ্চলৰে এটা কনষ্ট্ৰাকশ্যন কোম্পানী আছে যাৰ নামটো ডুইন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড তেওঁলোকৰ কিছুমান কাম যিটো কাম একচুৱেলি তেওঁলোকৰ এগেইনষ্টত বহুতখিনি এফআইআৰ অলৰেডি এইটো থানাতে অলৰেডি আছেই কিন্তু তেওঁলোকে বিভিন্ন চেলু লৈ পেলাই ইয়াৰ পৰা হাত সাৰি যায় সদায় আৰু সেই তেনেকুৱা এটা ক্ষেত্ৰতে আমি আকৌ ইয়াত একচুৱেলি গোট খাবলগীয়া হৈছে সেই মানুহখিনি যিখিনি মানুহে আগতে দিছিলে সেইখিনি মানুহো বেলেগ আৰু আজি গোট খোৱা মানুহে গোটেইখিনি সকলো বেলেগ কিন্তু তাৰ ৰিজন চবৰে একেটাই তেওঁলোকৰ প্ৰথম তেওঁলোকৰ যিটো মানে খেলি মেলি হৈছে সেইটো হৈছে যিটো ক্লায়েণ্ট থাকে ক্লায়েণ্টখিনিৰ লগত তেওঁলোকে বহুতখিনি ফ্ৰড কৰে ইন দ্য চেন্স লাইক তেওঁলোকে পইচা লৈ পেলাই বহুতখিনি কাম নকৰে যাৰ কাৰণে ক্লায়েণ্টখিনিয়ে আমি যিখিনি তাৰ এমপ্লয়ি হয় সেইখিনি আমাৰ লগত তেওঁলোকে মানে ডাইৰেক্টলি ক্লেছ হৈ যায় তেওঁলোকৰ লগত তো লাষ্টত তেওঁলোকে তাৰ পৰা আঁতৰি দিয়ে আমাক ইয়াত ফচাই থৈ যায় তেওঁলোকৰ কোম্পানীটো হ'ল কনষ্ট্ৰাকশ্যনৰ হয় তো তাৰ স্বত্বাধিকাৰ চন্দন হালৈ মিষ্টাৰ চন্দন হালৈ আৰু তেখেতৰ অফিচ এছিষ্টেণ্ট মিছ সংগীতা হাজৰিকা তেখেতেও অলমষ্ট ছেকেণ্ড অ'নাৰ টাইপ তো তেওঁ লগতে থাকে অফিচ আছে আপোনাৰ এইফালে হৃদয়ৰঞ্জন পথত হাউচ নম্বৰ 1 তো তেওঁলোকৰ এইটো আজি নহয় তেওঁলোকে এনেকুৱা ফ্ৰড কৰি প্ৰথমতে আছিলে আপোনালোকৰ পিনাকী পথত তেওঁলোকৰ অফিচ তাৰপাছত এনেকুৱা ফ্ৰডৰ কাৰণে যেতিয়া কাষ্টমাৰে ক্লায়েণ্টে বিচাৰি আহে তাৰপিছত তেওঁলোকে অফিচ চেঞ্জ কৰি আকৌ বেলেগ এটা ঠাইলৈ যায় আকৌ এতিয়া আমি গম পাইছোঁ আকৌ বেলেগ এটা ঠাইলৈ তেওঁলোকে যাবলৈ প্লেনিং কৰি আছে এনেকুৱাবিলাক ৰিজনতে আৰু আমি যিহেতু এতিয়া যোৱা 31 তাৰিখে এখন এফআইআৰ দিছিলোঁ আমাৰ এফআইআৰখনৰ ভিত্তিত ইয়াৰ পৰা যেতিয়া পুলিচ গৈছিলে তেওঁলোকক বিচাৰি পেলাই তেওঁলোকে তেতিয়া মানে বাকী ক্লায়েণ্ট অফিচাৰ এমপ্লয়িখিনি আগত কৈছে যে চন্দন হালৈ নাই গুচি গ'ল কিন্তু পাছত আমি ইণ্টাৰনেলি গম পালোঁ তেখেত গৈ পেলাই আপোনাৰ বাথৰুমৰ ভিতৰত সোমাই আছিলে তো তেখেতে এইটো নতুন কথা নহয় তেখেতক বিচাৰি পেলাই বহুতখিনি ক্লায়েণ্টো গৈছে ক্লায়েণ্ট যোৱাৰ পাছত তেওঁ ছেইম কেতিয়াবা তেখেতে বহি থকা টেবুলখনৰ তলত লুকায় তাৰ প্ৰুফ আছে সেইবিলাকৰ চবৰ প্ৰুফ আছে তো কেতিয়াবা গৈ আপোনাৰ বাথৰুমৰ ভিতৰত সোমাই থাকে তো তেনেকুৱা তেওঁৰ কাম মানে ইমান খেলি মেলি কাম তেখেতে নিজে কেতিয়াও ফেচ কৰিব নোৱাৰে
তেখেতে যদি কোনোবা যদি ক্লায়েণ্ট থাকে সেই ক্লায়েণ্টখিনিকো ফেচ কৰিবলৈ এমপ্লয়খিনিক আগবঢ়াই দিয়ে, তেখেত কেতিয়াও নাহে। কি খেলি বুলি কৰে? সেইখিনি হৈ গ'ল আপোনাৰ পইচাৰ ফ্ৰড যিখিনি আছে, তেখেতে বুকিংটো লৈ পেলাই তেখেতে কাম নকৰে। তাৰপিছত কেতিয়াবা ফাৰ্ষ্ট আপোনাৰ যিটো ইনষ্টলমেণ্ট লয়, সেই ইনষ্টলমেণ্ট লৈ পেলাই যিখিনি কাম কৰিম বুলি কয় সেইখিনি কাম কৰি নিদিয়ে। তো তেনেকুৱা ক্ষেত্ৰত এতিয়া একচুৱেলি বহুতখিনি আছে, ইয়াতো বহুতখিনি আপোনাৰ ক্লায়েণ্টৰ তেনেকুৱা FIR পৰি আছে। FIR অলমষ্ট ইয়াত 5খনমান আছে। আৰু তাৰ উপৰিও আৰু এটা কথা আছে, ইয়াত এতিয়া আমি এইখিনি যিখিনি আছোঁ, আমি এইখিনি তাৰ এক্স এমপ্লয়ী হয়। তো আমি ইয়াত গোট কৰা এটা ৰিজনটো হৈছে তেওঁলোকৰ আমি যিখিনি প্ৰাপ্য হিচাপে আমি যিটো চেলেৰিত আমি ইয়াত কাম কৰিছিলোঁ, তেখেতে আমাক কেতিয়াও আদায় কৰা নাই। মোকতো আপোনাৰ বহুতখিনিয়ে হ'ল, অলমষ্ট 3 months মানৰে হ'ল। মই বাৰু এৰি দিলোঁ। তাৰপিছত ইয়াত থকা গোটেইখিনিয়ে হয়তো কিছুমানে 1 মাহ 2 মাহ কৰিলে, কিন্তু 1 টকাও নাপালে। তেওঁলোকৰ এটাই কথা, চেলছ হ'ব লাগিব। কিন্তু আমি যেতিয়া চেলছৰ কাৰণে কোনোবা ক্লায়েণ্ট বিচাৰি আনো, তেওঁলোকে এনেকুৱা এটা এষ্টিমেট দি দিয়ে যে কোনোবাই যদি সেইটো ঘৰ 30 লাখত বনাব পাৰে, তেওঁলোকে এষ্টিমেট দিব 50 lakhs। তো যাৰ কাৰণে সেই চেলছটো আমাৰ ফুলফিল নহয়। আৰু সেইটো ক্ষেত্ৰতে তেখেতে কয় যে তোমাৰ চেলছ হোৱা নাই, চ' তুমি চেলেৰি নোপোৱা। কৰিছে। আমি নকৰিছোঁ, নাই কৰা বা তেনেকুৱা বুলি নকওঁ। কিন্তু কথাটো হৈ গ'ল, তেওঁক এতিয়ালৈকে ধৰিব পৰা নাই। তেওঁ অকলে নহয়, বাৰে বাৰে কৈছোঁ মই, সংগীতা হাজৰিকা বুলি আৰু এজনী আছে, তেওঁৰ লগতে থাকে। আমি বিচাৰিছোঁ আমাৰ লগতে যিখিনি ক্লায়েণ্ট আছে, ক্লায়েণ্টখিনিৰ লগতো আপোনালোকে কথা পাতিব পাৰিব। তেওঁলোকে আজি একচুৱেলি 2জন অহা কথা আছিলে, কিন্তু আমাৰ তেখেতে অলপ টাইম লাগিব বুলি ক'লে কিছুমান কামত। যিহেতু এনেকুৱা এইটো আমি আজি পটককৈ লোৱা এটা কাৰ্যসূচীয়ে। মই এতিয়া বিচাৰিছোঁ আমাৰ যিখিনি পাবলগীয়া পইচা আছে, মোৰ লগতে যিখিনি এমপ্লয়ী আছে, যিখিনি আমি ভিক্টিম, আমি এজ এ এমপ্লয়ী ভিক্টিম, আৰু যিখিনি আছে ক্লায়েণ্ট হিচাপে ভিক্টিম, সেই গোটেইখিনিৰ লগত ন্যায় হওক, আৰু যিখিনি পাব লাগে আমি সেইখিনি পাব লাগে। কামেই কৰি থকা কোম্পানীটোৰ কাৰণে বহুত কষ্ট কৰিলোঁ, নিজৰ টকা গোটেই নষ্ট কৰি 6 মাহ 5 মাহ তেল ভৰাই আহি গোটেইখিনি কৰিলোঁ। কৰাৰ পিছতো কালি দিম মিলাই দিম কাম আনা। মই নিজেই ৰাজনদাৰ লগত ইমান ডাঙৰ ক্লায়েণ্ট এজন আনিলোঁ, নিমিলে এষ্টিমেট। তাৰ পিছতো এনেকুৱা ফিল হয় যে বহুতেই কৈছে যে আপোনাৰ কামখিনি আনি দিলোঁ, নিজে এইখিনি কাম ডিলেল হৈ যায়। কেনেকৈ হৈ যায় গম নাপাওঁ। গোটেই কথা বতৰা হৈ যায়, লাষ্ট মমেণ্টত এইখিনি কাম কেঞ্চেল হৈ যায়। এষ্টিমেট ইমান বেছি দিয়ে, ৰখাই ফোনপে'ত পইচা দিয়ে, কিবা এটা ক'ৰবাত 2000, ক'ৰবাত কিবা এটা। মানে আমি যোনটো দেখাব পাৰোঁ বেংকত কিবা এটা লোনৰ কাৰণে, মোৰ গাড়ী কোনদিনাখন টানি লৈ যায় তাৰ ঠিক নাই। আজি 3 মাহৰ পৰা মই EMI দিব পৰা নাই, ঘৰত প্ৰব্লেম, চব ফালৰ পৰা প্ৰব্লেম কৰি পেলাইছে। তাৰমানে গোটেই মোৰ হ'ল অলমষ্ট, মই ছেপ্টেম্বৰত সোমাইছিলোঁ, আৰু সিহঁতৰ ৰেকৰ্ডবোৰ এতিয়া মুচি পেলাইছে। জানুৱাৰীলৈকে আপুনি ধৰিব পাৰে। চব আছে এপইণ্টমেণ্ট, আমাৰ নৰ্মেলৰ পৰা পাৰ্মানেণ্টটো ইছ্যু কৰিছে। তো এনেকৈ বহুত আছে কথাবোৰ, কিন্তু সেয়া আৰু অৱস্থা একদম বেয়া কৰি পেলাইছে। বেছি পইচা দি আজিৰ দিনতো আপুনি ইণ্ডিত চাওক, কিবা চাওক, থাকিবই টুইন ইনফ্ৰাষ্ট্ৰাকচাৰ, আপোনাৰ একদম হাই চেলেৰি। চবকে এনেকৈ টানে, যোনবিলাকে কৰিব নোৱাৰি অফিচ আহিব নোৱাৰে, গুচি গ'ল, ডিটেইলছখিনি পাই গ'ল। মই 3টা কাষ্টমাৰ আনিলে, এখেতে আনিলে, এখেত মোৰ ছিনিয়ৰ আছিলে। তো এনেকৈ গোটেই সোপা এনেকৈ কৰি আপোনাৰ সেয়া হৈ যায়, ডিলেল হৈ যায়, বস্তুবোৰ ডিলেল কৰি পেলাই। কাষ্টমাৰ আনো, বুকিং দিব, আমাৰ ভয় লাগে, বুকিংটো দিব, এখেতে দেখোন কামেই নকৰে ভালকৈ। আকৌ কাষ্টমাৰ আমাকে ডিঙি ধৰিব। এতিয়া মই গাড়ী এখন ইয়াৰ আগতে গাইড কৰিছোঁ, মই গাড়ীখন বিক্ৰী কৰিলে তেখেতে মুখে ধৰিব, কোম্পানী নধৰে ন, ই বেয়া গাড়ী দিলি। তো চব ফালৰ পৰা তাৰমানে তেনেকুৱা। মইতো একেবাৰে নৰ্মেলকৈ আছিলোঁ যে কিবা এটা হ'ব, কিন্তু নাই। কোম্পানীৰ আমাৰ ছিনিয়ৰবোৰে যেতিয়া আগবাঢ়িলে, তো সেইটোৱে আৰু চবকে ন্যায়টো লাগে, পইচাখিনি পাব লাগে, তেনেকুৱা কথা। ঘৰত লাজ লাগে, বাহিৰৰ মানুহ লাজ লাগে। এটা ইঞ্জিনিয়াৰ এটা হয়, মই এটা চিভিল ইঞ্জিনিয়াৰ হয়, কোম্পানী এটা সোমাইছোঁ, এনেকুৱা ফ্ৰড, ফূৰ্তি কৰাত পাৰ্টি কৰাত পুৰাত উস্তাদ। তো তেনেকুৱা আৰু কথাবোৰ মোৰ ফালৰ পৰা। মুঠতে জীৱনটো চেছ কৰি পেলাইছে কোম্পানীটোৱে। আৰু বহুত কথা আছে, ধৰি লওক আমি এমপ্লয় হিচাপে আমিতো অফিচত কাম কৰি আছোঁ, ঘপককৈ 1 মাহৰ কাৰণে গায়ব হৈ যায়, ফুৰিব গুচি গ'ল, আমি ইয়াত পইচাৰ কাৰণে মৰি আছোঁ। লাখ টকা গাড়ী চলাই গোটেই ইণ্ডিয়া ঘূৰে দুইটাই, কিন্তু পইচাখিনি আমাৰ যে দিব লাগে নাই। কিন্তু সেই ট্ৰিপটোতে গোটেই দুনিয়াখন ঘূৰি আহে। তেনেকুৱা আৰু ল'ৰাবোৰ এনেকৈ আঁতৰি যায়, চালা মালিকে নাই দেখোন। তেনেকুৱা এতিয়া মই টিম এটা ইমান কষ্ট কৰি বনাই আছোঁ, ল'ৰাকেইটাক যদি পইচাই দিব নোৱাৰোঁ। তো তেনেকুৱা আছে। হাতীগাঁৱৰ মোৰ লগৰ, বেলতলাৰ লগৰ ল'ৰা এটা আছে, লাষ্টত আমাৰ বেয়া হয়। তো সেনেকুৱা কথা আৰু সেইটোৱে।